উপজেলা পরিষদ শ্রী গাঁও পঞ্চায়েতৰ সভাপতি মঞ্চবাদী ডাঙৰীয়া, হাইস্কুলৰ প্ৰধান শিক্ষক আগৰ আদিকে ধৰি পৰিচালনা সমিতি লগতে আমাৰ শুভাকাংক্ষী ব্যক্তিসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো চাগে মাজুশুৱালকুছি সমষ্টিৰ প্ৰথম গৃহ বিজ্ঞানগাৰ গৃহ, যিটো আমি আনুষ্ঠানিকভাৱে শুভ আয়োজন কৰিলোঁ। আৰু এনেকুৱা বহুত গৃহ এতিয়া মাজুশুৱালকুছি সমষ্টিত নিৰ্মাণ হৈছে। পৰ্যায়ক্ৰমে এই গৃহসমূহ পৰীক্ষাগাৰ গৃহসমূহ আমি মুকলি কৰি মূল কথাটো হৈছে যে বিজ্ঞান পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ অৱস্থাত প্ৰাইমাৰী স্তৰৰ পৰাই বিজ্ঞানৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীসকল ভৰ্তি আহিব পাৰে বা আকৰ্ষিত হ'ব পাৰে, তাৰ উদ্দেশ্য ৰাখিয়ে অসম চৰকাৰে এনেধৰণৰ বিজ্ঞানগাৰৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি বা বৈজ্ঞানিকভাৱে নিজৰ চিন্তা চৰ্চা যাতে কৰিব পাৰে এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। হাইস্কুল পৰা আগতে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা বিজ্ঞানৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা সেই বিজ্ঞানৰ লগত ছাত্ৰ ছাত্ৰীয়ে বেছিভাগ আমাৰ সময়ত আমি বিজ্ঞানগাৰৰ লগত আমি সদায় এটা ক্লাছ হৈছিলে। কিন্তু এতিয়া সময় পৰিৱৰ্তন হৈছে, এতিয়া শিক্ষা ব্যৱস্থাও পৰিৱৰ্তন হৈছে, নতুন শিক্ষা নীতিৰে আমি আগুৱাই যাব বিচাৰিছোঁ। গতিকে নিশ্চিতভাৱে এনেকুৱা আধুনিক বিজ্ঞানগাৰ অতি প্ৰয়োজন হৈছে। আৰু আজিকালি ল'ৰা ছোৱালী নিজেও বহুত উদ্ভাৱনী শক্তি আহৰণ কৰে বিভিন্ন ইণ্টাৰনেটৰ যাতে ভাল ধৰণে ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰে। কাৰণ পৰীক্ষাগাৰটো থাকিলে নহ'ব, সেইটো যদি ব্যৱহাৰ কৰা নহয় তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত নহয়। এইটো নেতৃত্ব হয় এই চেণ্টাৰত। গতিকে ইয়াৰ চালু বাউণ্ডাৰী পঞ্চায়তৰ জৰিয়তে নিৰ্মাণ কৰি দিয়াৰ কথা কৈছে। গতিকে এখন অতি যথেষ্ট ল'ৰা ছোৱালী পঢ়া এখন শিক্ষা অনুষ্ঠান। এই অনুষ্ঠানৰ ভৱিষ্যত আৰু ইয়াক উন্নত কৰাৰ কাৰণে প্ৰয়াস কৰিব লাগিব। হয়তো ঘৰ বিল্ডিঙো কেতিয়াবা হৈ যাব, সেইটো অস্বাভাৱিক কথা নহয়, হয়তো কম দিনৰ ভিতৰতে হ'ব। গতিকে আপোনালোকে ল'ৰা ছোৱালীক ভাল ধৰণে শিক্ষা দিয়াৰ ব্যৱস্থা কৰক। চৰকাৰে ইতিমধ্যে এইবাৰ বাজেটতো যথেষ্ট ধন ধাৰ্য কৰিছে শিক্ষক নিযুক্তি। আটাইতকৈ ভাল কথাটো হৈছে যে শিক্ষকৰ নিযুক্তি মেধা ভিত্তিত হৈছে। এটা দিন আছিল কংগ্ৰেছৰ দিনত শিক্ষকৰ নিযুক্তি মানে দালালৰ সৃষ্টি, সেই দালাল সৃষ্টি দিনটো নাইকিয়া হৈ গ'ল। এতিয়া কংগ্ৰেছৰ দিনৰ শিক্ষকৰ নিযুক্তি দালালৰ যি ছিষ্টেম আছিল সেই ছিষ্টেম এতিয়া নাই। কোনো বিভাগৰ নিযুক্তিত এতিয়া দালাল নাই। গতিকে অন্ততঃ শিক্ষা বিভাগৰ শিক্ষক নিযুক্তি মই ছাত্ৰ সন্থাৰ মজিয়াত থকাটো মেধা ভিত্তিত হ'ব লগা যিটো দাবী কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ দিনত, সেইটো মানি লোৱা নাছিল। এতিয়া অন্ততঃ প্ৰতিটো বিভাগৰে নিযুক্তি স্বচ্ছ নিকা হৈছে, মেধাৰ ভিত্তিত হৈছে। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িলে ঘৰতে থাকি আৰু মন্ত্ৰী বিধায়কৰ ওচৰলৈ নোযোৱাকৈ নিযুক্তি পোৱাৰ কাৰণে সক্ষম হৈছে। এইটো আমাৰ সমাজৰ কাৰণে, প্ৰতিটো দুখীয়া পৰিয়ালৰ কাৰণে অতি আদৰণীয় আৰু প্ৰশংসনীয়। গতিকে ভৱিষ্যত দিনত ল'ৰা ছোৱালী ভাল ধৰণে পঢ়িলে আমাৰ ভৱিষ্যত দিনতো ভালকৈ আগুৱাই যাব পাৰিব। কাৰণ মই নিজে অনুভৱ কৰোঁ যে আজি যিসকল শিক্ষক নিযুক্তি হৈছে যথেষ্ট মেধা, যথেষ্ট মাৰ্ক লৈ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা পাছ কৰি আহিছে। গতিকে এজন ভাল মেধাৰ ছাত্ৰ বা ছাত্ৰীয়ে নিশ্চয়কৈ ভাল ধৰণে পঢ়া শুনা কৰাবই। গতিকে ভাল শিক্ষক আহি গ'ল, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল, ভাল